আহোয়া ওলায়া খেদৈ খেদ বিদেশী খেদ এনেকুৱা ধৰণৰ শ্লোগানবোৰ দি আপোনালোকৰ মনত আছে যে ৰাজপথ উত্তাল কৰি তুলিছিল কা বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰিছিল। বৰ্তমান 12 মাৰ্চ এটা কলা দিন বুলি বিবেচিত কৰা হৈছে, অৰ্থাৎ সেই দিনটোতেই কেন্দ্ৰীয় চৰকাৰে বলবৎ কৰিলে নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা। আৰু বৰ্তমান দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেশত বৰ্তমান তীব্ৰ ক্ষোভৰ উদ্গীৰণ হৈছে। বিশেষকৈ অসমত আমি দেখিবলৈ পাইছোঁ উজনিৰ পৰা নামনিলৈ শদিয়াৰ পৰা ধুবুৰীলৈ বৰ্তমান ব্যাপক প্ৰতিবাদৰ সন্মুখীন হ'ব লগা হৈছে। কিন্তু এইখিনি সময়তে উল্লেখনীয় বিষয়টো হৈছে যে কা আন্দোলনৰ নেতৃত্ব সেই সময়ত কোনে বহন কৰিছিলে। তেনেকুৱা ধৰণৰ মানুহবোৰ বৰ্তমান সময়ত ক'ৰবাত নিৰুদ্দেশ হৈছে নেকি? সান্দখোৱা বালি তল যাব বুলি বৰ্তমান সেইসকল ব্যক্তি ক'ৰবাত লুকাইছে নেকি? কাখনৰ বিষয়ে বাৰু আমি সাধাৰণ নাগৰিক বহুতে আমি নাজানো, কিন্তু এক্সপ্লেইন কোনে কৰিছিলে? হয়, মই ক'ব বিচাৰিছোঁ শিল্পী সমাজৰ নেতৃত্ব বহন কৰিছিলে যিসকল ব্যক্তি, সেইসকল এতিয়া মৌন কিয়? কোনোবাতো কাখন অহাৰ লগে লগে অৰ্থাৎ বলবৎ হোৱাৰ লগে লগে আলফালে যোৱাৰ কথা আছিল। নাযাব দেই আলফালে, বহুত দুখ পাম আমি। সেইজন হৈছে জনপ্ৰিয় গায়ক হাৰ্থৱ জুবিন গাৰ্গ। হাৰ্থৱ মানে কি? হাৰ্ট মানে কি? কলিজাৰ ধপধপনি হয়। সেই ধপধপনিটো যেতিয়া বন্ধ হৈ গুচি যাব নহয় তেতিয়া একো নাই। সেইদৰে ভাল পায় তেখেতে মঞ্চত কিছুমান কথা কৈ দিয়ে, কিমান দূৰ সঁচা মিছা মই নাজানো বাৰু, কিন্তু ডাইহাৰ্ট ভাল পাওঁ, সেইটো বেলেগ কথা। কিন্তু সঁচা মিছা কি কথা কয় নাজানো, কিন্তু তেখেতক লৈ বৰ্তমান শাসনাধীষ্ঠ চৰকাৰখনে অলপ ভয় খায়, কিছুমান কাম কৰিবলৈ ডৰ কৰে। গতিকে ব্যক্তিজনে কিবা এটা কৰা দেখি আজি এইকেইদিনত ইমান সক্ৰিয়তাৰে কৰা দেখিবলৈ পোৱা নাই। ক'ৰবাত কেতিয়াবা লাগে মানে সান্দখোৱা বালি তল যাব বুলি ভাবি জুবিন গাৰ্গেও ক'ৰবাত মৌনব্ৰত পালন কৰিছে নেকি? ছেম ষ্টেফৰ্ড নামৰ যিজন যুৱক আছিলে, 5জন যুৱক আপোনালোকৰ মনত আছেনে নাই? আব্দুল আলিম, ছেম ষ্টেফৰ্ড, দীপাঞ্জল, দ্বিজেন্দ্ৰ পাংগিং, এইদৰে 5জনকৈ যুৱক যি আছিলে, সেই 5জন যুৱকৰ ঘৰত আজিও কান্দোনৰ ৰোল। কাৰ বাবে মৃত্যুক আঁকোৱালি ল'লে সেইকেইজন যুৱকে? আমাৰ বাবে, জাতিৰ স্বাৰ্থত, অসমীয়াৰ চিঞৰত, যে অসমীয়াই কষ্ট পাব নালাগে ভৱিষ্যতে। আৰু এইখিনিতে এটা কথা মই কৈ থওঁ, কাখন কি আপোনালোকে এতিয়াও বুজি পোৱা নাই নহয়? শুনক, সহজ ভাষাত কৈছোঁ, আপোনালোকৰ ঘৰত যেতিয়া 5টা মানুহ আছে, তাত উপৰ্যুপৰি যেতিয়া আৰু 5টা মানুহ ভৰাই দিব, আপুনি জানো ঘৰখনত ভালদৰে সুখে শান্তিৰে খাব পাৰিব? নোৱাৰে। ঠেলা গোটা, হেঁচা ঠেলা এইবোৰ হৈ থাকিব। গতিকে আৰু এটা কথা কওঁ, আমাৰ অসমত চাকৰি পোষ্ট কিমান ওলায় আপোনালোকে কওকচোন? একদম সহজ উদাহৰণ এটা দিছোঁ, চাকৰি পোষ্ট কিমান ওলায়? খুব বেছি হাৰ্ডলি ওলালে 5,603টা, 5,602টা। তাতে কিমানে এপ্লাই কৰে? আমাৰ অসমৰ ল'ৰাই কিমানে এপ্লাই কৰে? 5 লাখে। বৰ্তমান সময়ত কি হ'ব? 3,000 পোষ্ট ওলাব, 15 লাখে এপ্লাই কৰিব। সেইসকলে যেতিয়া নাগৰিকত্ব পাব, নাগৰিকত্ব সংশোধনী আইনখন চমুকৈ আপুনি তেনেকেই ভাবি লওক। গতিকে এই বস্তুবোৰৰ ওপৰত নিমাতি কইনাৰ দৰে মৌনব্ৰত কিয় পালন কৰিছে? কেৱল মাত্ৰ মই দেখিবলৈ পাইছোঁ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰিছে, কিন্তু শিৱসাগৰত বিশেষকৈ দল সংগঠনসমূহে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। শৃংখল চলিহা নাম ল'ব লাগিব, জিন্তু মেছৰ নাম ল'ব লাগিব। তেখেতলোকে ঐক্য সেনা অসমৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতি, অখিল গগৈ, বিধায়ক অখিল গগৈ ডাঙৰীয়াক কেনেকৈ কি জৰিয়তে বিজেপিৰ লগত জড়িত আছে আমি নাজানো। কোনোবাই কয় বিজেপি কিবা হয়, আমি বেলেগ কথা এইটো, কিন্তু সক্ৰিয়তাৰে জাতীয়তাবাদী চেতনাবোধ লৈ সেইজন ব্যক্তিকে মই সন্মুখ সমৰৰ পৰা কেৱল মাত্ৰ কথা কোৱা মই দেখিছোঁ। কাখন কি আপোনালোকে আৰু এটা কথা কওঁ, দল সংগঠনসমূহক লৈ মই এটা কথা কওঁ, বিৰোধী ঐক্য এক হ'ব নোৱাৰাৰ বাবে আজি শাসনাধীষ্ঠ বিজেপি চৰকাৰ, আপোনালোকে কথাটো স্বীকাৰ কৰিব লাগিব। সেইদিনাও মই কথা পাতোঁতে সংগঠনৰ নেতৃত্বৰ লগত কথা পাতোঁতে কথাটো গম পালোঁ যে এক হ'ব নোৱাৰাৰ, হয়, বিৰোধী এক হ'ব নোৱাৰাৰ কাৰণে আজি বিজেপি চৰকাৰ, বিৰোধী ঐক্য হ'ব নোৱাৰাৰ কাৰণে আজি বিজেপি চৰকাৰে শাসনত এইদৰে দপদপাই আপোনাক মোক এনেদৰে ৰঙা চকু দেখুৱাই যি কৰিম তাকেই কৰিবলৈ সাহস পাইছে। কালি শিৱসাগৰত দেখিছোঁ আছু বেলেগ এটা গোট যায়, ঐক্য সেনা অসম বেলেগ এটা গোট যায়, ছাত্ৰ মুক্তি বেলেগ এটা গোট যায়, বীৰ লাচিত সংগঠন এটা বেলেগকৈ গোট যায়। আপোনালোক ঐক্যবদ্ধ হৈ কিয় নাযায়?
আপোনালোক ঐক্যবদ্ধতাৰে ৰাজপথ পাবলৈ উত্তাল কৰিবলৈ কিয় নাযায়? কাৰোবাত 5টা যাব, ক'ৰবাত 10টা যাব, ক'ৰবাত 20টা যাব। সংগঠন তেনেকৈ নহয়, জাতীয়তাবাদী ভাৱধাৰা তেনেকৈ নহয়। জাতীয়তাবাদ দেশৰ স্বাৰ্থত যদি মাত মাতিব বিচাৰিছে, সকলো ঐক্যবদ্ধ হৈ আপোনালোকে ৰাজপথত সকলো একেলগে একতাৰ শক্তিটো আপোনালোকে প্ৰদৰ্শন কৰে। 5টা 10টা CPI বেলেগকৈ, আমুক বেলেগকৈ, তামুক বেলেগকৈ। এইখন কাকো CPI কাৰোবাৰ RPI বাৰপিআই এইখন কাৰো একপক্ষীয় বস্তু নহয়। সকলো একগোট হৈ একেলগে মাত মাতি এই কামটো যাতে কিবা এটা নহয়, কিবা এটা হেষ্ট নেষ্ট কৰিবৰ কাৰণে আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰক। কেৱল মাত্ৰ ৰাজপথত উত্তাল কৰিলেই নহ'ব। আৰু এটা কথা, সংগঠনসমূহে এনেকুৱা কামবোৰ নকৰিব পুলিচৰ কাণে কাণে গৈ কথা পাতি, পুলিচৰ কাৰণে হ'ব ছাৰ আমি ভিতৰতে কৰিছোঁ, এনেকুৱা নহয়। আপোনাৰ গণতান্ত্ৰিক দেশত আপুনি প্ৰতিবাদ সাব্যস্ত কৰাৰ অধিকাৰ আছে। আপুনি ওলাই যাওক, পুলিচক ঠেলি পেলাই দিয়ক। আইন হাতত তুলি ল'বলৈ কোৱা নাই। পুলিচে আপোনাক ঠেলিছে, আপোনাৰ গাত কি শক্তি নাই? সেইকেইটা অসমৰ ল'ৰাকে আপুনি অসমৰ নহয়, আপুনি সহ্য বীৰ্য নহয়, আপোনাৰ দেহত কি তেজ নাই? আপুনিও সাৱলীলভাৱে সক্ৰিয়তাৰে আপুনি ওলাই যাওক আগত। পুলিচক সোধাৰ কথা নাই। পুলিচে পুলিচৰ কাম কৰক, আমি আমাৰ কাম কৰিম। পিটক, গুলিয়াবতো এনেও নোৱাৰে তাহাঁতি, লুকাই লুকাই গুলিওৱা মানুহ। সেই বন্দুকৰ গুলিকেইটাত বিদেশী গুলিয়াবলৈ শক্তি থকা হ'লে ইমান দিনে হিমন্ত বিশ্ব শৰ্মাৰ শাসনাধীষ্ঠ আহিলে, বিজেপি কেন্দ্ৰীয় চৰকাৰ শাসনলৈ আহিলে, ইমান দিন বিদেশী গৈ বাহিৰ পালেগৈ। সেইবোৰ এটা নাটক আছিলে। সেই সময়ত সেইবোৰ মন ভাল লগোৱা কথা কৈ এতিয়া এনেকুৱা কৰিলে।